ভণ্টি তহঁতৰ ঘৰটো আকৌ বৰ বেলেগ বেলেগ লাগিছে দেই। ইমান দিনৰ পিছত আহিছো যে সেইকাৰণে বেলেগ লাগিছে নে তহঁতে সেই বেলেগকে হেৰি কৰি ললি? ভাল লাগিছে আকৌ, আগতে আহোঁতে একদম বেলেগ আছিলে দেখিবলৈ। মোৰ ঘৰটো চিনিয়ে পোৱা নাছিলো নহয়। এই জুলিয়েহে কৈছে বোলে নহয় মা মাহী ঘৰটো এইটোৱে হয় বোলে। মই আকৌ সেই ইমান দিনতে অহা পাহৰি থাকিলো বুজিছ। তই বাৰু নহাতো এই 2 বছৰ মানেই হ'ল নেকি। ইমানকে কৈ থাকো আহিবি আহিবি বোলো, তই আকৌ আহিবলৈ সময় নাই, এইটোহে সেইটোহে অসুবিধাবোৰ দেখাই নহাকে থাক। সেইকাৰণে বোলো নটো খাব লৈছো যেতিয়া আজি দুইজনীকে মাতি দিওঁ মাক জীয়েক। ঘৰতনো কিমান থাকিবি, আজি নহা হ'লে পিছত মই বেয়াই পালো হ'লে দেই। মই আকৌ তহঁতৰ ঘৰলৈ কোনদিনে নগলো হয়। তই ইমান দিনৰ পৰা মাতি আছো নাই তই আহিবলৈ সময় নাই বুলি একদম সদায় সেনেকেই থৈ দিওঁ আৰু। আজিও মই নাহা বুলিয়ে ভাবিছিলো, ভাল যে আহি ওলালিহি আৰু। এতিয়া কি কৰিবি আৰু, সময় নাপালেনো কেনেকে আহ তই কচোন। সেইকাৰণে আজি সেই জুলিক ক'লো বোলো আজি যি হ'লেও নহ'লেও ঘৰখন যি হৈ থাকিব মুঠতে যাম আৰু, নহ'লে মাহীয়ে বেয়া পাব বুলি কৈছোৱে আকৌ। সেইটো কাৰণে গুচিয়ে আহিলো আৰু। তাৰপিছত দেখিলো আজি আকৌ আহিম, আকৌ ভাগৰে যোগে আহি খাই মেলি যাবলৈ আকৌ দেৰিয়ে হ'ব যে, সেইটো কাৰণে আজি দিনটো থকাকে বুলিয়ে ওলাই আহিলো। মই বেয়া পালো হয়, কোৱা নাই জানো। ভালে কৰিলি আকৌ থকাকে আহিলি, এনেওনো খাওঁতে সেই গধূলিয়ে হ'বগে আৰু, দিনত ভালো নালাগে যে। মানুহজনো তেনেকে কাকো মতাই নাই, তহঁতকে মাতি দিলো বোলো এবাৰ ইমান ডাঙৰকে একো নকওঁ, ঘৰতে সেই খাই দিব লাগিব আৰু তহঁতেও আহিবি, তেনেকে খাম বুলিহে মাতিছো। সেইকাৰণে এতিয়া থকাকে আহিলে যদি ভালেই হ'ল আৰু, গধূলিকে ধুনীয়াকে আৰামছে খাই মেলি হেৰি যাব পাৰিবি কাইলৈ। আৰু তোৰ লগত বহুত কথা পাতিবলৈ আছে নহয়। পিছে এইবোৰ ইমানবোৰ কি লৈ আহিছে নহয়? মাহী এইবোৰ মই নিজে বনাই লৈ আহিছো তোমাৰ কাৰণে। গোলাপ জামুন আছে আৰু চিঙৰা একদম গৰম গৰম বনাই লৈ আহিছো বুজিছা। তুমি সেই চাহ বনালে মানে এইখিনি সেই চিঙৰাকেইটা উলিয়াবা, গৰমে গৰমে খাবলৈ ভাল লাগিব। আৰু কিবা কিবি আছে মই বনাই তোমাৰ কাৰণে লৈ আহিছো আকৌ। তুমি খাই ভাল পোৱা যে সেইকাৰণে ভাবিলো ঘৰতে বনাই লৈ যাওঁ, বেলেগ হোটেল চোটেলৰ পৰা একো কিনি থকা নাই আৰু। হ'ব দিয়া, মোৰ যে বিৰাট ভাগৰ লাগিছে দেই তোমালোকে কথা পাতা আৰু মই গৈ পিনে কাপোৰ সলাই অকণমান বিচনাতে বাগৰি দিওঁগে। ভালে কৰিলি গোলাপ জামুন আৰু চিঙৰা লগতে একদম ধুনীয়াকে খাব পাৰি আৰু ন। বাৰু সেই তই চাহ তাহ খাই একেবাৰে বিচনাত পৰিবিগে আকৌ। মই বস্তুখিনি থৈ লওঁ। বাইদেউ তই সেই কাপোৰ সলা যদি সলাই ল বুজিলি। তাৰপিছত সেই চাহ তাহ খাই পিনে আকৌ মই হাঁহ এটা ধৰিব লাগিব। আজি নখাবলৈ হাঁহকে মাৰিম বুলি ভাবিছো ঘৰত, সেইবুলি হাঁহটো এতিয়া ধৰা হোৱাই নাই যে ধৰিবগে লাগিব। সেই জুলি তই কাপোৰ কানি সলাই মেলি হাত মুখ কেইটা ধুই লগে যা, মই চাহ বনাওগে। বাইদেউ তই সলাই ল ব'ল, মই কাপোৰ উলিয়াই দিওঁ তোক। এই হাঁহকেইটা বাৰু এতিয়াতে সেইফালে যাবলৈ পাইছিলানে? কি কওঁ বাৰু এতিয়া ইহঁতে নাহিলেচোন মই সেই আজি আমাৰ নখোৱাই নহ'ব আৰু, সেই সুদা ভাতকেইটা খাই থাকিব লাগিব। কি কওঁ বাৰু এতিয়া, ৰাতিপুৱাতে মই মেলি দিবই নালাগিছিলে পাই। মাহী কি হ'ল, হাঁহ ধৰিব লৈছা নি? আজি হাঁহ খাম বুলি ভাবিছিলা যদি ৰাতিপুৱাতে মেলি দিব নালাগিছিলে আকৌ। বা যিটো হাঁহ খাম বুলি ভাবিছিলা সেইটো বান্ধি থৈ দিব লাগিছিলে। এতিয়া পাৰিবা জানো ধৰিবলৈ? সেইফালে গ'লগেচোন, আকৌ পানীত নামিলে বুলি ক'লে ধৰিবলৈ দিগদাৰিয়ে হ'বচোন। তুমিও যে আৰু কি কৰিলা। হেৰি নহয় মহাকলে গ'ল, মহাকে ধৰিবলৈ ক'ব লাগিছিলে আকৌ। এই মহাই এইফালে লোকেল মাছ পাওঁ নেকি বুলি বিচাৰি গৈছে। এতিয়া আৰু সেই হাঁহটো ধৰিবলৈ আৰু ক'ত ক'বলৈ। ৰাতিপুৱা আকৌ মই ভাবিবলৈ নহ'ল না, ভাবিলো সদায় ইয়াতে চৰি থাকে ধৰিব পাৰিম বুলি। এতিয়ানো কোনে জানে এইকেইটা যে সেইফালে গুচি যাব। ইমানকে মাতিছো নাহিছেই নহয়, কি হ'ব আৰু ঠিক নাই আজি। আৰু সেই মহাই গম নাপায় নহয় তহঁতে আহিবি বুলি, মই কোৱাই নাছিলো আকৌ। ৰাতিপুৱা সেই পদূলিলে তহঁতলৈ বাট চাই থাকোতে বোলে মহায়ে কৈছে কিনো বাট চাই আছো কোনোবা আহিব আছে নি বুলি। তাৰপিছত ক'লো আৰু তহঁতৰ কথা। তেতিয়া ক'লে বোলে মাছকে বিচাৰি যাব লাগিব। তাৰপিছত আৰু ৰাতিপুৱা তহঁতৰ লগতে ভাত খাম বুলি ৰৈ আছিলো নহয়, তহঁতে এতিয়া ফোন কৰি দেৰি হ'ব বুলি কোৱাতহে খাইছো। মহায়ো ভোক লাগিছিলেগে, ইমান দেৰি কৰিলি আকৌ। মাছ নহ'লেও হয়চোন, হাঁহ মাংস খোৱা হ'বই যেতিয়া মাছটো নহ'লেও হৈছিলে। তেনেকে হ'লে কেনেকে হ'ব, নটো খাবলৈ চোৱা এতিয়া মাছে মঙহে চব খাব লাগিব। গাহৰিও আনি থৈছে নহয়। গাহৰি মাংসটো পুৰিয়ে খাব লাগিব, পোৱা গাহৰি খাই বৰ ভাল লাগে নহয়। সেইবুলি গাহৰিও আনি থৈছো 1 কেজি। তাৰপিছত এতিয়া হাঁহটো ধৰা নহ'লে আৰু গাহৰিকে খাব লাগিব। যদি বলচোন বল সেইফালে দুইজনী যাওঁ, আগুচি মেলি কেনেমতে মানে ধৰিব পাওঁ নেকি চাওঁগে বল। আগুচি দিলে মানে ধৰিব পৰা যাব নিচিনা লাগিছে। এতিয়া এইফালে নাহিছেই নহয়, বলচোন বল তই মোৰ লগত। মাহী এতিয়া কি কৰিবা হয়, এইকেইটাচোন একেবাৰে পানীতে সোমালেগে। আজি ইহঁতক খোৱা নহ'ব যেনহে পাইছো আৰু। তাকেহে মোৰ হ'লে এতিয়া ভাগৰহে লাগিছে আৰু খং উঠিছে দেই। নিজৰ ওপৰতে খং উঠিছে, ৰাতিপুৱাতে কি কৰিবলৈ মেলি দিছিলো জানো। আজি সেই হাঁহ খোৱাৰ কথা আছেই যেতিয়া মেলি দিবই নালাগিছিলে, এতিয়া মেলি দি পিনে বিপদতহে পৰিছো আৰু। জুলি অকণমান সেইফালৰ পৰা নহ'লে শিলগুটি মাৰি পিনে খেদি চাচোন, আহে নেকি পাৰলৈ উঠি পিনে, তেতিয়া ধৰিব লাগিব। এইকেইটা নাহিলে মানে আজি খেদি পঠিয়াব লাগিব, সোমাবলৈকে নিদিম। বাইদেউ শুই উঠিলে?
হেৰি মই আকৌ এইফালে লোকেল মাছ কেইটামান বিচাৰি গৈছিলো। বোলো বাইদেউ ইমান দিনৰ মূৰত আহিছে, তাতে আজি নখোৱা হ'ব, লোকেল মাছ কেইটামান খুৱাব পাৰিলে ভাল হ'ব, সেই বুলিয়ে বিচাৰি গলো। পালো যেনিবা আধা কেজি মানৰ এটা ভাল, সেইকেইটাকে পালো। নোপোৱা হলে যে মনটোৱে বেয়া লাগিলে হয়। এ হ'ব, কিনো আৰু লোকেল মাছ নহ'লেও একো নাই। অৱশ্যে আমি তাত আকৌ লোকেল মাছ খাবলৈ নাপাওঁ। কেতিয়াবাহে গাঁৱৰ ফালৰ পৰা কোনোবাই নিলে মানে সেই তেনেকে কিনি খোৱা হয়, নহ'লে খাবলৈকে নাপাওঁ বাৰু। পিছে এইজনী হেৰি ক'লে গ'ল আকৌ আমাৰ এই জুলিজনী? তাইকো দেখা নাই, মাহীয়েককো দেখা নাই যে, ঘৰত নাই হ'বলা ইহঁতে। মাহীয়ে ভাগিনীকে সেইফালে হাঁহ খেতি পুহিছে, হাঁহ ধৰিবলৈ। আমাৰ এইজনী আকৌ অকৰা নিচিনাকে ৰাতিপুৱা গোটেই হাঁহ কুকুৰা সোপা মেলি দিলে নহয়। মই কৈছিলো বোলো যিটো হাঁহ আজি খোৱা হ'ব সেই হাঁহটো মেলি দিব নালাগে, গঁৰালতে বান্ধি থব লাগে। নহ'লে নাযাওঁ কথা, গোটেই সোপা মেলি দিলে। এতিয়া সেই খেতি পুহিছে আৰু ধৰিবলৈ পায় কি নোৱাৰে নাজানো আৰু। দুইজনীয়ে একদম ইফালে সিফালে আগোচা আগোচি কৰি আছে। ময়ো গৈ চাওঁগেচোন ধৰিব পাৰিলে নে নাই পৰা। মাহী দেখিলা মোৰ বুদ্ধিয়ে কেনেকে কাম দিলে? মই আকৌ আজি এতিয়া ইয়ালৈ ন খাবলৈ বুলি আহিছো। হাঁহে কোমোৰাই যদি খাবলৈ নাপালো হয় একদম মনটোৱে বেয়া লাগিলে হয়। সেইকাৰণে বোলো আজি নাই, যেনেকে হ'লেও হাঁহে কোমোৰা মাংসটো খাই সেই বুলি দিমাগৰ একদম বুদ্ধিটো আহিলে নহয়। নহ'লে ধৰিবই নোৱাৰিলো হয়। হয়তো আকৌ তোৰ বুদ্ধিটোৱে সঁচাই কাম দিলে দেই। নহ'লে আজি যে মোৰ মাথাটো বেয়াই হৈ গৈছিলে আৰু কি হ'ব ঠিক নাই বুলি ভাবিছিলো। এতিয়া বাৰু সেই চিন্তা এটা দূৰ হ'ল। তহঁত আহিলি? মই তহঁতৰ ওচৰলৈকে আহিছিলো। এই মহাকে ক'লে বোলে তহঁত দুজনে সেই হাঁহ ধৰিবলৈ খেদা খেদি আগোচা আগোচি কৰি আছ বুলি। মই সেইকাৰণে অকণমান সহায় কৰি দিব পাৰো নেকি বুলি আহিছিলো। পিছে তহঁত দুজনীয়ে ধৰি ললি আৰু ন? কোমোৰা আনিছ নেকি? বাইদেউ, এই হাঁহে কোমোৰাই আজি খাম বুলি ভাবিছো আকৌ। এই জুলি নহ'লে মানে যে মই হাঁহটো আজি ধৰিবই নোৱাৰো নহয়। তাই বুদ্ধি খটালে বুলিহে সেই জাল এখন আছিলে, সেইখনে বোলে সেই পানীত সেই মাছ মাৰে একদম হাঁহকেইটা জাল মাৰি পিনে ধৰিলেহে যদি ধৰিব পৰা বোলে। সেই বুদ্ধিমতে কাম কৰিলো নহয়, তেতিয়াহে গৈ হাঁহটো হাতত লাগিছে। নহ'লে আজি হাঁহ খোৱা চেলিলে হয় আমাৰ। মা, ইয়ালৈ এতিয়া ন খাবলৈ আহিছো, তাতে হাঁহে কোমোৰাই খোৱাৰ কথা কৈছে আৰু নোখোৱাকে এৰিম নে? মই আৰু চেলিবলৈ দিম নে তেনেকে? একদম আজি মানে হাঁহে কোমোৰাই মাংস খাইহে এৰিম বুলিহে একদম বুদ্ধিটো পটককে আহিলে নহয়। তাৰপিছত মাহী ক'লো বোলো জালখন দেখিছো যেতিয়া এই মাছ মাৰে এই হাঁহকেইটাকো জাল মাৰিলেহে ধৰিব পৰা যাব। সেই তেনেকে কৰিলো আৰু তাৰপিছত সেই কিমান কষ্ট কৰি মেলি এইটো হাতত লাগিলেগে। এই কোমোৰাটো তাৰপিছত মাহীৰ লগতে সেই মাহীয়ে এই খুৰী এজনী ঘৰলৈ গৈছিলে যে তাৰ পৰাই লৈ অহা হৈছে আকৌ। হয় নেকি? এইফালে সেইটো মহায়েও লোকেল মাছ আনি থৈছে নহয়। এতিয়া মই তাকে বোলো শুই থাকোতে এই দুজনীনো ক'লে গ'ল, ঘৰত কোনো এজনীকে দেখা নাই। মোৰ যে একদম ৰাতিপুৱা সোনকালে উঠা নহয় জানো, বৰ ভাগৰ লাগি আহিলে আকৌ। তাৰপিছত সেই টোপনিটো কেতিয়া আহিলে গমেই নাপালো আৰু বিচনা পৰি দিয়াৰ লগে লগে উঠি দেখিছো তহঁতে কোনো নাই। তাৰপিছত সেই মহায়েকে ক'লে আকৌ বোলে হাঁহ ধৰিবলৈ গৈছে। ময়ো চাওঁগেচোন বোলো ক'তনো কি হাঁহ ধৰি আছে, সেই বুলিয়ে ওলাই আহিছিলো। বাৰু ব'ল এতিয়া তেতিয়াহ'লে ঘৰলৈকে যাওঁ। ব'ল বাইদেউ, মোৰ যে সেই ভাগৰে লাগিছে আৰু দেই। আজি একদম মাথাটো বেয়া হৈ গৈছিলে নহয়, আৰু ৰাতিপুৱাতে মোক কিহেনো পাইছিলে গোটেই হাঁহ কুকুৰা পৰা মেলি দিবলৈ। মোৰতো কামেই নকৰে বুজিছে নাই, কেতিয়াবা একদম মানে কাম নকৰে আৰু। আজি এতিয়া এনেকে ধৰিবলৈ নোৱাৰিলে এই খংহে উঠিলে হয়। বাৰু ব'ল, মই অকণমান এতিয়া সেই চাহ পানী খাই লওঁগে পাই। বিৰাট ভাগৰ লাগি গ'ল দেই, নলীটো শুকাই যোৱা নিচিনা হ'ল আৰু সেই হাঁহৰ পিছত লাগি থাকোঁতে।